সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব, আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব। মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব, আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। যেতিয়া আমি জাতীয় সংকল্প লম, অচিনাকি মানুহক মাটি বিক্ৰী নকৰো, অচিনাকি লোকক চাকৰি নিদিও, আৰু অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিও, আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে, আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমলেৰে উদ্বোধন কৰা হ'ল।